ওপৰত যি আলোচনা কৰিছিলোঁ এই আলোচনাৰ সন্দৰ্ভত কিছু কথা আমি অৱগত কৰিব বিচাৰিছোঁ সংবাদ মাধ্যমত। প্ৰথম কথা হ'ল কাৰ বিৰোধিতা কৰি অসমৰ বিভিন্ন প্ৰান্তত ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে আন্দোলন কৰিছিল আৰু অসমৰ প্ৰতিটো প্ৰান্তত থকা প্ৰতিজন ৰাইজেই ৰাজপথত এই আন্দোলন নকৰিব পাৰে, কিন্তু ঘৰত থাকি হ'লেও বা তেখেতৰ ফেচবুক টুইটাৰ বা অনলাইন হ'লেও কিন্তু তেখেতসকলে কাৰ প্ৰতিবাদ কৰি আন্দোলন কৰিছে। আৰু দুৰ্ভাগ্যজনক বিষয় যে ইমান প্ৰতিবাদ হোৱাৰ পাছতো সমগ্ৰ অসমৰ এটা দ্বিতীয় অসম আন্দোলনৰ দৰে এটা পৰিৱেশ হোৱাৰ পাছতো এই চৰকাৰখনৰ কিন্তু গা নলৰিল আৰু অসমবাসী ৰাইজৰ প্ৰতিবাদক নেওচা দি কেৱল কালৈ পৰিণত কৰিলে, কা বলবৎ কৰি আজিৰ প্ৰেক্ষাপটত পুনৰ নতুন নিয়মাৱলী তেখেতসকলে চৰকাৰে নিজৰ মন মৰ্জিমতে কৰিছে। আমি প্ৰথমতে আজি ইয়াত উপস্থিত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে অসমবাসী হৈ এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক দুৰ্ঘোৰ বিৰোধিতা কৰি আমি গৰিহণা দিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এটা বিষয় অৱগত কৰিব বিচাৰিছোঁ, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাষ্ট্ৰত থকা প্ৰতিখন ৰাজ্যৰ ভিতৰত অসমখনকেই নৰেন্দ্ৰ মোদীয়ে যে বেয়া পায় আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীকেই পুতলাৰ দৰে যে কামত লগাব ব্যৱহাৰ কৰিব পাৰে, এই কথাটো আজি 2014 চনলৈকে বিদেশী অহাৰ যিটো নিয়ম 2024 চনলৈকে কৰিলে, ই তাকে প্ৰমাণ কৰিলে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীকে আটাইতকৈ দুৰ্বল বুলি ভাবে আৰু যি ইচ্ছা তাকে তেখেতক কৰাব পৰা যায়, এই কথাটো নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰি দিলে। গতিকে নৰেন্দ্ৰ মোদীক আমি ধিক্কাৰ দিয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি দুৰ্ঘোৰ বিৰোধিতা কৰি আমি গৰিহণা দিছোঁ। আৰু এটা বিষয় স্পষ্টভাৱে জনাব বিচাৰিছোঁ, 26ৰ নিৰ্বাচন আহি পাইছেহি। আপোনালোকে শাসনৰ বাঘজৰী নিজৰ হাতত থাকিব বুলি ভাবিয়েই এনেকুৱা ধৰণৰ মন মৰ্জি মতে আৰু কেন্দ্ৰৰ কথা মতে উঠা বহা কৰি জনবিৰোধী যিবিলাক সিদ্ধান্ত, এই সিদ্ধান্তবিলাকক আপোনালোকে হয় হুজুৰ কৰি যাব, তাক অসমবাসী ৰাইজে কেতিয়া মানি নলয়। তাৰ প্ৰত্যুত্তৰ কিন্তু অসমবাসী ৰাইজ আৰু জাতীয় জনগোষ্ঠীয় সংগঠনে 2026 নিৰ্বাচনত যে দিব, এই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে। কাৰণ অসমৰ বিভিন্ন সমস্যা আছে, সেই সমস্যাবিলাকৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেই তেখেতে যি মন যায় তাকে কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত তেখেত নিমাত। আজি আপোনালোকে সাম্প্ৰতিক পৰিৱেশত দেখিছে যে মুছলমান বাংলাদেশীয়ে হওক বা বিদেশীক বিতৰণ কৰা যিখন এখন সংগ্ৰাম চলি আছে, এই ইয়াত উপস্থিত থকা প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনে কৰি আছে। মিয়া মুছলমানেই হওক বা কমুৱা মুছলমানেই হওক, বাংলাদেশী মুছলমান, কিন্তু খেদুৱাৰ যিখন আন্দোলন, সেই আন্দোলনখন তীব্ৰ হৈ আছে, গাঁৱে গাঁৱে পুনৰ সজাগতা হৈছে। তাত কিন্তু এই চৰকাৰখনে দৃঢ়তাৰে পোনপটীয়াকৈ নহ'লেও কিন্তু আওপকীয়াকৈ সহযোগ কৰি তেখেতসকলে এই দাবীটোক যে আমি প্ৰকৃত দাবী কৰি আহিছোঁ আৰু ৰাইজে যে মুছলমান বাংলাদেশী খেদাৰ ক্ষেত্ৰটোত যে ৰাইজ জাগ্ৰত হৈছে, তাত কিন্তু চৰকাৰখনে খুব ভাল পাইছে আৰু বিভিন্ন চৰকাৰৰ তৰফৰ পৰা কিন্তু উচ্ছেদকে ধৰি বাংলাদেশী মুছলমান খেদোৱাৰ ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে হিন্দু বাংলাদেশী খেদাৰ ক্ষেত্ৰত কিন্তু এই চৰকাৰখনে বৰপেয়া পাৰি দিছে, খেদোৱাৰ কোনো দায়িত্ব তেখেতসকলে লোৱা নাই বা কোনো কাৰ্যপন্থা হাতত লোৱা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু এই ভোটৰ লালসাত যে কৰা হৈছে, এই কথাখিনি কিন্তু স্পষ্টভাৱে বুজা গৈছে। গতিকে আজি এই সংবাদমেলৰ যোগেদি আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে যিয়ে নিবিচাৰক কিয়, প্ৰধানমন্ত্ৰীয়ে যিয়ে নিবিচাৰক কিয়, এই বিজেপি চৰকাৰখনে কিন্তু সমাজ বিৰোধী আৰু অসমীয়া বিৰোধী কৰা নীতিবিলাকক আমি মানি নলওঁ। গতিকে ইয়াৰ প্ৰতিবাদ কৰিবৰ বাবে আৰু আমি বিৰোধাচৰণ কৰিবৰ কাৰণে সকলো একত্ৰিত হৈছোঁ। কা আন্দোলনৰ পৰিৱেশ পুনৰ গঢ়ি উঠিব, যিটো সময়ত অসমৰ বিভিন্ন প্ৰান্তত দ্বিতীয় অসম আন্দোলনৰ এটা পৰিৱেশ হৈছিল, সেই পৰিৱেশ কিন্তু পুনৰ আৰম্ভণি হ'বলৈ গৈ আছে। এই কথাটো আমি আজি অৱগত কৰাইছোঁ। আৰু আজি আমি আলোচনা মৰ্মে কেইটামান কাৰ্যসূচী সামগ্ৰিকভাৱে আমি শান্তিপ্ৰিয় কেইটামান কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। এই কাৰ্যসূচীকেইটাৰ আৰম্ভ হোৱাৰ পাছতেই আমি অসমৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰীলৈ যাতে কাৰ বিৰুদ্ধে আৰু নতুনকৈ যিটো নিয়ম অৱলম্বন কৰিছে, সেই ক্ষেত্ৰত তেখেতে কাৰ বাতিল কৰিবৰ কাৰণে যাতে তেখেতে প্ৰেছাৰ দিয়ে আৰু নিজৰ স্থিতি সবল কৰি অসমবাসীৰ লগত যে তেখেতে আছে, খিলঞ্জীয়াৰ যে মুখ্যমন্ত্ৰী হয়, তাক প্ৰমাণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আহ্বান যদি স্বীকাৰ নকৰে, এই কাৰ্যসূচীৰ পিছত কিন্তু অন্যান্য বিভিন্ন কাৰ্যসূচী হ'ব, যিবোৰ কাৰ্যসূচীয়ে কিন্তু অসমৰ সেই পুৰণা অসম আন্দোলনৰ পৰিৱেশ ঘূৰাই আনিব। তাৰ কাৰণে কিন্তু জগৰীয়া এই অসম চৰকাৰখন আৰু কেন্দ্ৰীয় চৰকাৰ হ'ব। আৰু সমান্তৰালভাৱে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আৰু অসমৰ পৰা সাংসদ হিচাপে থকা প্ৰতিজন সাংসদক আমি গৰিহণা জনাইছোঁ, কাৰণ তেখেতসকলেও এই ক্ষেত্ৰত নিৰ্মাত আৰু আজিলৈকে কোনো এটা মন্তব্য আমি দিয়া দেখা নাই। গতিকে তেখেতসকলেও যে অসমীয়া বিৰোধী আৰু অসমৰ পৰা কেৱল শাসনৰ বাঘজৰী লৈ নিজৰ চকীখনত বহি থকাটোৱে তেখেতসকলৰ কামনা, এই কথাটো প্ৰমাণ কৰি দিছে। গতিকে ৰাইজৰ লগত আছে নে নাই স্থিতি স্পষ্ট কৰি প্ৰতিজন সৰ্বানন্দ সোণোৱালকে ধৰি প্ৰতিজন সাংসদক আমি নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আৰু কাম কৰি দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। যদি ৰাইজৰ পক্ষত নাই, ৰাইজো আপোনালোকৰ পক্ষত নাথাকিব, এই কথাটো প্ৰমাণ কৰি দিব। আৰু যদি ৰাইজৰ পক্ষত আছে, তেন্তে আপোনালোকে ইয়াৰ কাৰ বিৰোধিতা কৰি আপোনালোকে
ৰাজপথত নামিবলৈ প্ৰয়োজন নাই, কিন্তু সাংসদত মাত মাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু কাৰ্যসূচী আমি যিকেইটা 9 ছেপ্টেম্বৰ আমি তিনিচুকীয়াত এটা সমদল সমদল তিনিচুকীয়াৰ মাজমজিয়াত হ'ব, যিটো সমদলৰ পৰা আমাৰ আৰম্ভণি হ'ব কাৰ্যসূচী। তাত আমাৰ বিভিন্ন ইয়াত উপস্থিত থকা প্ৰতিটো জাতি জনগোষ্ঠী সংগঠনৰ নেতৃত্ব তাত থাকিব। 9 তাৰিখে সমদল তিনিচুকীয়া নৰ্মেল এইটো শান্তিপ্ৰিয় যিটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতেই 10 ছেপ্টেম্বৰ তিনিচুকীয়াত এটা বিক্ষোভ হ'ব, বিক্ষোভ কাৰ্যসূচী। 11 ছেপ্টেম্বৰ ডিব্ৰুগড়ত অৱস্থান ধৰ্মঘট হ'ব। 15 ছেপ্টেম্বৰ শিৱসাগৰত অৱস্থান ধৰ্মঘট হ'ব। মই সেইকাৰণে অলপ শ্ল' কৰিছিলোঁ মানে অৱস্থান ধৰ্মঘট হ'ব। 16 তাৰিখে যোৰহাটত অৱস্থান, 17 তাৰিখে গোলাঘাটত অৱস্থান ধৰ্মঘট। তাৰপিছত পুনৰ আমি আলোচনা কৰি আমাৰ ধেমাজি, লখিমপুৰ এইকেইখন জিলাতো আমি কাৰ্যসূচী আমাৰ প্ৰতিবাদ হ'ব, পৰৱৰ্তী পৰ্যায়ত হ'ব। 19 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি লৈছোঁ। এটা সৰ্ববৃহৎ কাৰ্যসূচী হ'ব, যিটো কাৰ্যসূচীৰ যোগেদি আমি শান্তিপ্ৰিয় প্ৰতিবাদ হয়তো সেইদিনাই আমি ত্যাগ কৰিম আৰু পুনৰ অসম আন্দোলনৰ পৰিৱেশ আমি সৃষ্টি কৰিম, যদিহে 19 তাৰিখলৈকে সেই কাৰ্যসূচীটোৰ কৰা দিনলৈকে আমাৰ কা বাতিল কৰাৰ ক্ষেত্ৰত চৰকাৰে যদি পদক্ষেপ গ্ৰহণ নকৰে। প্ৰতিটো কাৰ্যসূচীত অসমবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি কামনা কৰিছোঁ। আৰু শান্তিপ্ৰিয় প্ৰতিবাদৰ আমি এইকাৰণেই আৰম্ভ কৰিছোঁ, যিহেতু প্ৰথম কা আৰু কেব আন্দোলনত আমি 5জনকৈ সতীৰ্থক আমি হেৰুৱাইছোঁ, শ্বহীদ হ'বলগীয়া হৈছে। গতিকে তেনেকুৱা এটা পৰিৱেশ পুনৰ আমি কামনা কৰা নাই। গতিকে আমি শান্তিপ্ৰিয় প্ৰতিবাদ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত কিন্তু যদি জাতি বচাবৰ কাৰণে আমি সেই প্ৰতিবাদ পুনৰ কৰিবলৈ বাধ্য হ'ম, অগণতান্ত্ৰিক পদ্ধতিলৈ প্ৰক্ৰিয়ালৈ যাবলৈ বাধ্য হ'ম। এইখিনি অৱগত কৰিলোঁ। ইয়াৰ পিছত আমাৰ পবিত্ৰ মঞ্চৰ পৰা আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এনে প্ৰেক্ষাপটত আচলতে আমি আপোনালোকৰ ওচৰত আহিবলগীয়া এটা পৰিৱেশ অসম চৰকাৰে আৰু ভাৰত চৰকাৰে আমাক বাধ্য কৰাইছে। যিহেতু আমি কেবৰ পৰা কাৰ সময়ত আমি কেবৰ সময়তো অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে অসমখন আমি এনেধৰণৰ জাতিধ্বংসী আইন, জনবিৰোধী আইন, য'ত নেকি অসমীয়াৰ কাৰণে ভৱিষ্যতৰ কাৰণে বেয়া, গতিকে আমি সেইটো সময়ত আন্দোলন কৰা এই অসম চৰকাৰখনে আৰু ভাৰত চৰকাৰখনে আমাৰ অসমীয়াৰ ৰাইজৰ কণ্ঠ আচলতে বুজি নাপালে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ হেমাহি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীকে সমীক্ষ কৰি RSSৰ তৈলমৰ্দন কৰি নিজৰ গাদীটোৰ কাৰণে আচলতে নিজৰ আসনখনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আচলতে কাম কৰি আছে, ভাৰত চৰকাৰক সন্তুষ্ট কৰিবৰ কাৰণে। গতিকে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক এই সংবাদমেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আপোনালোকে কৈছিল অসমীয়াৰ হৈ আমি কাম কৰিম, অসমীয়াৰ জাতিটোৰ হৈ আমি কাম কৰিম, সুৰক্ষিত হিচাপে কাম কৰিম, কিন্তু আজি তাৰিখত ওলোটাহে হৈছে। আচলতে জাতি মাতি ভেটি কথা কোৱা এইখন চৰকাৰে সমাজ বিৰোধী, অসমীয়াৰ গণবিৰোধী, অসমীয়াৰ আৱেগক লৈ হেতালি খেলিব পৰা এখন চৰকাৰ আচলতে ধিক্কাৰ আৰু আমি গৰিহণা জনাইছোঁ। গতিকে ইতিমধ্যেই আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ সহযোগত আমি আন্দোলনৰ ঘোষণা কৰিছোঁ। সেই অসম আন্দোলনৰ যে আকৌ পুনৰ ঘূৰি আহিব, আমাক অসমীয়াৰ জনগণক যে বাধ্য কৰা আছে, তাৰ যে ফল অসম চৰকাৰে ভুগিব লাগিব, এই কথাখিনি কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰাৰ খুব প্ৰয়োজনীয়তা আছে। আপোনালোকৰ স্ব ইচ্ছাৰে যি মন যায়
ভাৰত চৰকাৰৰ কেইজনমান বিষয়ববীয়া বা ভাৰত চৰকাৰৰ মন্ত্ৰী আমোলাক সন্তুষ্ট কৰিবৰ কাৰণে, নিজৰ গাদীখন ৰাখিবৰ কাৰণে আচলতে এনেধৰণৰ জনবিৰোধী কাজে অসমৰ জনসাধাৰণক আচলতে আজি তাৰিখত ভাগি পৰিছো। আজি তাৰিখত আমি সজাগ হৈছো। এনেধৰণৰ নিকৃষ্ট য'ত জাতিধ্বংসী এখন আইন অসমত প্ৰযোজ্য কৰিব পৰা বিচৰাটো আচলতে অসম চৰকাৰৰ কাৰণে লজ্জাজনক বিষয়। আজি বিভিন্ন ৰাজ্যৰ মন্ত্ৰীগৰাকীয়ে বা মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ইয়াত প্ৰযোজ্য হ'ব দিব নোৱাৰিম বুলি যদি তেওঁৰ বিধানসভাত ক'ব পাৰে, তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব, অসম চৰকাৰে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় কাৰণে ক'ব নোৱাৰে? আমি ভাবিবলৈ বাধ্য হৈছো তেওঁৰ ত্ৰৈলমৰ্দন কৰি নিজৰ আসনখন, নিজৰ মুখ্যমন্ত্ৰী চকীখন ধৰি ৰাখিবৰ কাৰণে আচলতে এনেধৰণৰ কামবিলাক কৰি আহিছে। গতিকে আমি মটক ছাত্ৰ সন্থাই আৰু অসমৰ জাতীয় জনগোষ্ঠীৰ সংগঠনৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। যদি গণতান্ত্ৰিকৰ আন্দোলন তেখেতলোকে বুজি নাপায়, যদি অনাকাংক্ষিত কিবা ঘটনা হয়, কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ জগৰীয়া হ'ব। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট। বিদেশীক স্বদেশী কৰাৰ যি নীতি ভাৰত চৰকাৰখনে গ্ৰহণ কৰিছে, এই নীতিৰ সম্পূৰ্ণ আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে আজি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে এই নীতিক আমি বিৰোধিতা কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেওঁ যি মুখৰ কথা, তেওঁ যি বাংলাদেশী খেদা কথা কৈ তেওঁ যি নিৰ্বাচন হৈ তেওঁ প্ৰধানমন্ত্ৰী হ'ল, গতিকে তেওঁ সেই কথাখিনি আচলতে আখৰে আখৰে পালন কৰিব লাগে। নহ'লে কিন্তু অসমৰ ৰাইজে, অসমৰ এই খিলঞ্জীয়া জনগণে কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে 2026 চনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছো। আজি সকলো জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈছো আৰু আমি আশা কৰিছো যাতে এই নীতিৰ জৰিয়তে আমাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব প্ৰদান কৰে। যুৱ উন্নয়ন স্বেচ্ছাৰ ফালৰ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি অসম চৰকাৰ, ভাৰত চৰকাৰক জনাব বিচাৰো যে তেওঁলোকে যি আমাৰ অসমৰ খিলঞ্জীয়া জাতিৰ ওপৰত যি মানে প্ৰতাৰণাৰ ৰাজনীতি কৰিছে আৰু লগতে এই কাখন যি ৰূপত তেওঁলোকে বাতিল কৰিবলৈ হেৰি কৰিছে, তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ। আৰু আজি জাতি জনগোষ্ঠীয় সংগঠন আমি সকলো মিলিত হৈ সিদ্ধান্ত লৈছোঁ যে তেওঁলোকৰ এই যি সিদ্ধান্ত আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰোঁ আৰু আমি কাৰ বিৰোধিতা কৰিম। জাতি জনগোষ্ঠী সংগঠনৰ মিলিত হৈ আমি তাৰ বিৰোধিতা কৰিম। নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাত আজি যিখন সংবাদমেলৰ আয়োজন কৰা হৈছে, আজি উপস্থিত জাতীয় জনগোষ্ঠীয় দল সংগঠন বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল, আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰথম যেতিয়া কেব হৈছিল, কেবতো আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিৰোধিতা কৰিছিলোঁ। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে অসমত এটা ভুল বাৰ্তা গৈছিলে যে হয়তো হিন্দু বাঙালীৰ কাৰণে বাঙালীসকলে সমৰ্থন জনাইছে, কিন্তু সেইটো নহয়। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰথমৰ পৰাই মানে এই কাৰ বিৰোধিতা কৰিছিলে, আজিও কৰিব আৰু আজি অনন্তকালত যেতিয়ালৈকে শেষ নহ'ব প্ৰক্ৰিয়াটো, তেতিয়ালৈকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এই 30 জনগোষ্ঠী আৰু অসমৰ ৰাজ্যৰ লগত আছে আৰু থাকিব। এটা কথা আমি ইয়াতে আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰো যে এই বিলখনৰ বিৰোধিতা কৰি আৰু এই বিলত যে আমাৰ বাঙালীসকল লাভান্বিত নহ'ব, এই কথাটো প্ৰথম পৰ্যায়ৰ হয়তো আমাৰ মানুহখিনিয়ে গম পোৱা নাছিলে। কিন্তু আমি জানো, আমি এই বিভিন্ন অঞ্চলত আমি গৈ পেলাই যেতিয়া আমি এই কথাবিলাক বুজাইছো, মানুহখিনিয়ে বুজিছে, উপলব্ধি কৰিব পাৰিছে। আৰু অসমৰ বসবাস কৰা প্ৰায় 80 লাখ হিন্দু বাঙালীসকলে এতিয়া আমি যোৱাকালিও এটা প্ৰতিবাদ কৰিছিলো যে আমাক নালাগে। আৰু এই যি আজি আমি যিখন এই কাখনৰ আগত যি 10 বছৰৰ ম্যাদ বৃদ্ধি কৰিছে, সেইটোত আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি জানো যে 1971 চনৰ পূৰ্বে অহা বাঙালীসকলকো তেওঁলোকে নিৰাপত্তা দিব পৰা নাই, অসম চৰকাৰে দিব পৰা নাই। কেৱল মাত্ৰ ভোটৰ ৰাজনৈতিকে ভোট বেংক কৰি আমাক এই ললিপপ দেখুৱাই আছে। সেইটো আমি বুজিব পাৰিছো। 1971 পূৰ্বে অসম চুক্তিৰ আধাৰত আমি নাগৰিকত্ব বিচাৰিছো। আমি তাৰ পিছৰ পৰ্যায়ত আমি কাও নালাগে, কেবো নিবিচাৰো, আমি একো আমাৰ প্ৰয়োজন নাই। আমি ইয়াত অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰো। আৰু অসমৰ যি থলগিৰি
জনগণ আছে, থলগিৰি সমাজ আছে, ছাত্ৰ সংগঠন আছে, আমি একেলগে ঐক্যবদ্ধভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে মই এজন অসমীয়া হিচাপে যাতে অসমক উন্নতি কৰিব পৰা যায়, সেই তাৰ লগতে আমি সদায় বাঙালী যুৱ ফেডাৰেশ্যন একমত হৈ পেলাই আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছোঁ। আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত সন্মানীয় সাংবাদিকসকলক শ্ৰদ্ধা জনাইছোঁ। আজি জাতীয় জনগোষ্ঠীয় কেইবাটাও দল সংগঠনে আচলতে একত্ৰিত হৈ আমি এক আলোচনাত মিলিত হৈছোঁ। তাৰপিছতে আপোনালোকৰ আগত কিছু কথা অৱগত কৰিব বিচাৰিছোঁ যে যিখন জাতিধ্বংসী আইন তাৰ আমি ইতিমধ্যে কেইবাজনো প্ৰতিবাদ হৈছিল আৰু সমগ্ৰ অসমতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ পিছতো এই চৰকাৰখনে আচলতে কাৰ প্ৰৱৰ্তন কৰিলে আৰু অসমৰ ৰাইজৰ ওপৰত মাধমাৰ সোধালে। ইয়াৰ পৰা স্পষ্ট হ'ল যে এইখন চৰকাৰ আচলতে বিদেশী আগ্ৰাসনক আচলতে এক প্ৰশ্ৰয় দিছে আৰু তেওঁলোকে ইয়াক হাত উজান দিছে যাতে একাংশ হিন্দু বাংলাদেশীয়ে কাটাতাৰ পাৰ হৈ আহি অসমত বসবাস কৰিব পাৰে। ইয়াৰ পৰা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম কেতিয়াও কাৰো বাবে কোনো বিদেশীৰ বাবে চৰণীয়া পথাৰ নহয় আৰু ইয়াক হ'বলৈ দিয়া নহ'ব। অসমে স্পষ্টভাৱে জনাইছোঁ যে অসমখন কেৱল খিলঞ্জীয়া আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। তাৰ বাবে যদি কোনোবাই যদি পমুৱা মুছলমানক বা মুছলমান বাংলাদেশীক যদি উচ্ছেদ কৰি বা তেওঁলোকক যদি বিতৰণৰ আশ্বাস দি যদি হিন্দু বাংলাদেশী ৰঙা দলিচা পাৰি দিয়ে তেন্তে কিন্তু সেই কাৰ্য কিন্তু অসমে গ্ৰহণ নকৰে। আজি কেইবাটাও দল সংগঠনে ইতিমধ্যে আলোচনাত মিলিত হৈছে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইতিমধ্যে আমি এলানি দীঘলীয়া আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ আৰু তেওঁলোকলৈ সকলো কাৰ বিৰোধী সকলো আন্দোলনৰ নৈতিক সমৰ্থন থাকিব আৰু প্ৰায়ভাগ আন্দোলনতে আমি প্ৰত্যক্ষভাৱে সমৰ্থন দিয়া বা সহযোগিতা কৰাৰ আমি প্ৰচেষ্টা চলাম। আৰু এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি চৰকাৰে যদি এই জাতিধ্বংসী যদি আইনখন যদি বাতিল নকৰে তেন্তে বীৰ সিনহা কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। তিনিচুকীয়াৰ পৰা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে ইমিগ্ৰেশ্যন আৰু বিদেশী আদেশ 2025 অধিসূচনাৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীক নাগৰিকত্ব দিয়াৰ যি এই বিজেপি চৰকাৰখনে সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ আমি পূৰ্ণ বিৰোধিতা কৰিছোঁ। আপোনালোক সকলোৱে জানে যে এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছে। এই চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত 16 মে'ত তালি টোপোলা বান্ধিব লাগিব, বাংলাদেশে তালি টোপোলা বান্ধি বাংলাদেশত পঠাই দিয়াৰ কথা পোষকতা কৰিছিল। আৰু আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে ক্ষমতালৈ অহাৰ পাছত এটা ডাঙৰ ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিলে। আপোনালোক সকলোৱে জানে যে অসমখনে ইতিমধ্যে বহু প্ৰব্ৰজনৰ ইতিহাসৰ সাক্ষী হৈ ৰল। ব্ৰিটিছৰ আমোলৰ পৰা আজিৰ তাৰিখলৈকে অসমখনে বহুত প্ৰব্ৰজনৰ ইতিহাসত সাক্ষী হৈ ৰল। তাৰ পাছতো যেতিয়া আমি চিন্তা কৰিছোঁ যে অসমীয়া জাতি শংকিত হৈছে, যেতিয়া আমি চিন্তা কৰিছোঁ যে এনেকৈ যদি হৈ থাকে অসমীয়া জাতি নিঃশেষ হৈ যাব, তেতিয়াই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ এই বিজেপি চৰকাৰখনে কিন্তু অসমীয়া জাতিটোৰ লগত নাই। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে বুলি আমি আজি বিবেচিত কৰিছোঁ। কাৰণ আপোনালোক সকলোৱে জানে যে ইয়াৰ আগতেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যেতিয়া প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক আছিল, বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে। আৰু এতিয়া আমি দেখিছোঁ যে 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীক আকলি লোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত আমি একেমুখে গৰিহণা জনাইছোঁ। আৰু লগতে আজিৰ সংবাদমেলৰ জৰিয়তে আমি এটা কথা খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, তিনিচুকীয়াৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব। তিনিচুকীয়াৰ পৰা উজনি অসম, মধ্য অসম আৰু নামনি অসমতো আমাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীত আমাৰ অহা 19 তাৰিখে গুৱাহাটীত শক্তিশালীভাৱে গণতান্ত্ৰিকভাৱে শক্তিশালী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ কাৰ্যসূচীতে আমি স্পষ্টভাৱে এই চৰকাৰখন তুলনা কৰিম, স্পষ্টভাৱে আমি কৈ দিছোঁ নাগৰিকত্ব সংশোধনী আইন আৰু এই কোনো পধ্যে মানি লোৱা নহ'ব। ইয়াৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ স্পষ্ট মত। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে সকলো ৰাইজ এতিয়া সাজু হ'বলৈ হ'ল। এই চৰকাৰখনে বাৰে বাৰে অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰে। বাৰে বাৰে তেওঁলোকে অসমীয়া জাতিটোক পুঙা কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু এই বিজেপি চৰকাৰখনক আমি পুনৰ এবাৰ দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে এনেকে ধৰণৰ জাতিধ্বংসী যি সিদ্ধান্ত গ্ৰহণ কৰিছে, জাতিধ্বংসী যি আইন তেওঁলোকে ৰূপায়ণ কৰিছে, এয়া অতি শীঘ্ৰে বাতিল কৰক। অন্যথা কিন্তু আহিবলগীয়া 26 চনৰ নিৰ্বাচনত এই বিজেপি চৰকাৰখনে মুখ থেকেচা খাব। এয়া কিন্তু খাটাং হৈ পৰিছে। তাৰপিছত হ'ল কাহখন হোৱাৰ পিছত এতিয়া আমি দেখা পাইছোঁ যে অসমত মাইগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ 2025 প্ৰযোজ্য কৰিছে। কিন্তু আমি এষাৰ কথা কৈ দিব বিচাৰিছোঁ যে জনতাৰ আদালতত
অসমৰ আদালতত এতিয়ালৈকে অসমৰ জনগণে কা পাছ কৰা নাই। আমি অসমখন চৰণীয়া পথাৰ কৰিবলৈ বিচৰা নাই। অসমখন আমি ডাষ্টবিন কৰিবলৈ বিচৰা নাই। অবৈধ বাংলাদেশী যদি আনি অসমখন ডাষ্টবিন কৰিব বিচাৰিছে, সেই ডাষ্টবিনসমূহ কেনেকৈ চফা কৰিব লাগে অসমৰ জনগণে জানে। আৰু আমি এই সৰুতে শুনিছিলোঁ, যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, তেতিয়া তেওঁলোকে ছাত্ৰ সংগঠনত যেতিয়া আছিলে তেতিয়া চিঞৰিছিলে, আছে সংগ্ৰাম লোৱা নাই, ললে সংগ্ৰাম ৰক্ষা নাই। আমি তেওঁলোকৰ সুৰতো সুৰ মিলাই আজি ক'ব বিচাৰিছো, আছে সংগ্ৰাম লোৱা নাই, ললে সংগ্ৰাম ৰক্ষা নাই। হয়তো সৰ্বানন্দ আৰু হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া সংগ্ৰামখন মামৰে খাব পাৰে, কিন্তু অসমৰ জনগণৰ সংগ্ৰামসমূহ ধাৰ কৰি থৈছে। যদি অবৈধ বাংলাদেশী বুজা অসমক দিয়ে, তেন্তে সেই সংগ্ৰামসমূহ লৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সেই অবৈধ বাংলাদেশবোৰ খেদি বাংলাদেশলৈ পঠিয়াই দিবলৈ অসমৰ জনগণ প্ৰস্তুত আছে। এই কথা আজি দাবী কৰিলো। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখনৰ বিৰুদ্ধে আজি তিনিচুকীয়াত অসমৰ জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰায় 11টাকৈ সংগঠনৰ উদ্যোগত আমি যি সন্মিলন আয়োজন কৰিছোঁ, তাতে উপস্থিত থকা সকলো সংগঠনৰ সন্মানীয় কেন্দ্ৰীয় নেতৃবৃন্দ আৰু তিনিচুকীয়াৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিক আৰু সাংবাদিক বন্ধুসকল, নিশ্চিতভাৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন আইন, এইখন আমি পূৰ্বতো আমি ইয়াত মানা নাছিলোঁ, বৰ্তমান আমি নামানো আৰু ভৱিষ্যতে আমি এই আইনখনৰ বিৰোধিতা কৰি যাম। যিহেতু আপোনালোকে জানে, কা আইনৰ বাতিলৰ দাবীত সমগ্ৰ অসমতে আজি 3টা বছৰে সম্পূৰ্ণ হোৱা নাই, এক ব্যাপক আন্দোলন সৃষ্টি হৈছিল। উক্ত আন্দোলনত অসমৰ জনগণে স্বতঃস্ফূৰ্তভাৱে আন্দোলনত সহযোগিতা আগবঢ়াইছিল। ইতিমধ্যেও এই কাৰ্যসূচীটোৰ ওপৰত ইতিমধ্যে আপোনালোকে জানে 14 চনলৈকে বিদেশীৰ বোজা লোৱাৰ যি চৰকাৰে ঘোষণা কৰিছিল, কিন্তু ইতিমধ্যে 10 বছৰ পিছুৱাই 2024 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বৃদ্ধি কৰিছে। গতিকে ইয়াৰ দাবীত ইতিমধ্যে অসমৰ জাতি জনগোষ্ঠীয় সংগঠনসমূহে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে আমিও আজি তিনিচুকীয়াত অসমৰ 11টাকৈ সংগঠনে একত্ৰিত হৈ এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমি শান্তিপূৰ্ণভাৱে কাৰ্যসূচী হোৱাটো বিচাৰিছোঁ। আৰু এই কাৰ্যসূচীত তিনিচুকীয়াৰ পৰাই অহা 9 তাৰিখৰ পৰা এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। 9, 10, 11 লগতে 12, 13, 14 তাৰিখে আমি ৰখা নাই। পুনৰ আমি 15 তাৰিখৰ পৰা 15, 16, 17 আৰু 19 তাৰিখ আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ পিছতে আমি প্ৰয়োজন সাপেক্ষে পুনৰ অসমৰ বিভিন্ন প্ৰান্তত আমি পুনৰ কাৰ্যসূচী ঘোষণা কৰিম। আৰু এই কাৰ্যসূচীত অসমৰ সমূহ জনগণক আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এটা কথা নিশ্চিতভাৱে আপোনালোকক জনাব লাগিব, ৰাইজ ইতিমধ্যে জাগি উঠিছে। যিহেতু আগন্তুক 2026ত বিধানসভা ইলেকশ্যন আহি আছে। যদিহে চৰকাৰে এই বিষয়টোক তেওঁলোকে চেষ্টা যদি নকৰে, কিন্তু অনাগত সময়ত 2026ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজ কিন্তু জাগি উঠিব। গতিকে পুনৰবাৰ অসম তথা কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আমি সঁহাৰি দিব বিচাৰিছোঁ। যদিহে পুনৰ অসম আন্দোলনৰ দৰে যদি তেওঁলোকে যদি পুনৰ অসমত এটা আন্দোলনৰ যদি তেওঁলোকে হোৱাৰ সম্ভাৱনা বিচাৰে, কিন্তু অসমৰ ৰাইজ হৈ নাথাকে, অসমৰ ৰাইজে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াব।